গুড মৰ্ণিং অসম। সময় এতিয়া ৩ বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি মঙলবাৰ ১৪ মাঘ তাৰিখৰ লগতে ইংৰাজী জানুৱাৰী ২০২৫। এতিয়া আহোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোৰ ৰাশিফল হৈছে আপোনাৰ আকাংক্ষাসমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটোহে বেছি প্ৰয়োজনীয়। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব আৰু সৰু-সুৰা কথালৈও আপোনাৰ প্ৰিয়জনৰ লগত বাদ-বিবাদ হ'ব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ দৰে ভাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক আহিব লগা সময়ত বিপদত পেলাব পাৰে। জীৱনসংগীৰ লগত বাদ-বিবাদ হোৱা বহুত বেছি সম্ভাৱনা আছে। এইখিনিতে আপোনালোকক এটা কথা কৈ যাওঁ, যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। বৃষ ৰাশি। মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত। তেতিয়াহে সৰ্বাংগীন বিকাশ সম্ভৱ। মনত ৰাখিব সুস্থ চিন্তাধাৰা অকল সুস্থ শৰীৰতহে নিবাস কৰে। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰে। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পছন্দ কৰিব। ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। আপোনাৰ জীৱনলগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। চিকিৎসা। ওম বু বুদ্ধায় নমঃ মন্ত্ৰৰ জাপ পুৱা গধূলি ১১ বাৰ কৰিলে স্বাস্থ্য ভালে থাকিব। মিথুন ৰাশি। আপোনাৰ বেপৰোৱা আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণত ৰাখক। বিশেষকৈ কোনোবা পাৰ্টিত চম্ভালি থাকক। কাৰণ এনেকুৱা হ'লে তাত পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব পাৰে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধনলাভ হ'ব পাৰে। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। আজি আপুনি আপোনাৰ প্ৰিয়জনাক টুফি আৰু চকলেট ইত্যাদি দিব পাৰে। যি কাম আপুনি কৰিছে তাৰ শ্ৰেয় আন কাৰোবাক লৈ যাব নিদিব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হ'ল যে বন্ধুত্বৰ খাতিৰত সিহঁতে যাতে সময় অপচয় নকৰে। বন্ধু আহিব লগা সময়তো হ'ব কিন্তু পঢ়িবৰ বাবে এই সময় উপযোগী। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনলগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। চিকিৎসা। পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি কৰিব হ'লে হনুমান মন্দিৰত বুন্দিয়া আৰু লাড়ু ভোগ হিচাপে নিবেদন কৰক। কৰ্কট ৰাশি। অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোৱে আটাইতকৈ ভাল সুযোগ যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ
প্ৰেমাৰ স্পন্দ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব পাৰে। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনা সমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিবৰ বাবে, কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। এই দিনটোত আপোনাৰ কাৰণে বসন্তৰ দৰে হ'ব প্ৰেম আৰু সুখেৰে ভৰা, য'ত আপুনি আৰু আপোনাৰ জীৱন লগৰী চিৰজীৱন একেলগে থাকিব। চিকিৎসা: বগা কাপোৰ বেছি পিন্ধাটো স্বাস্থ্যৰ পক্ষে খুবেই ভাল। সিংহ ৰাশি: কোনোবাই আপোনাৰ মন আজি বেয়া কৰিব পাৰে, কিন্তু এনেকুৱা বস্তুৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰক। ব্যৰ্থ চিন্তা আৰু অসুবিধাসমূহ শৰীৰত নয়াৰ্থক প্ৰভাৱ পেলাব পাৰে আৰু চেহেৰাৰ লগত জড়িত সমস্যা হ'ব পাৰে। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু-বান্ধৱ বহুত সহযোগী স্বভাৱৰ হয়, কিন্তু আপুনি কি কয় তাৰ ওপৰত সাৱধানী বৰ্ধন কৰক। যাক আপুনি ভাল পায় তাইৰ বা তাইৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়েই ভাল দিন। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আজি আপোনাৰ অনিচ্ছা স্বত্বেও আপোনাৰ জীৱনসংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। চিকিৎসা: ঔম শুক্ৰায় নমঃ এই মন্ত্ৰৰ জাপ 11 বাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। কন্যা ৰাশি: আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আকাংক্ষা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। জীৱন্ত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। আপুনি অথবা আপোনাৰ জীৱনসংগী আজি বিচনাত দুখ পাব পাৰে। সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত। চিকিৎসা: প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে প্ৰেমিক অথবা প্ৰেমিকাক বগা চকলেট উপহাৰ হিচাপে দিব পাৰে। তুলা ৰাশি: স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহেই ক্ৰয় কৰক। কোনো নতুন সম্বন্ধ আপোনাৰ বাবে লাভদায়ক হোৱাৰ লগতে দীঘলীয়া সময়ৰ বাবেও অটুট থাকিব। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। আজি আপুনি এক নতুন কামৰ আৰম্ভ কৰি যি আপোনাৰ লগতে গোটেই পৰিয়ালৰে সমৃদ্ধি লৈ আহিব। কিবা নতুন কামৰ আভাস পাব হ'লে আপুনি সেই বিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল'ব পাৰে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। আপোনাৰ জীৱনলগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব। চিকিৎসা: সেউজীয়া মন্দ সোৱাদ সদায় ব্যৱহাৰ কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহোঁ বৃশ্চিক ৰাশিৰ ফলাফল। আনন্দিত হৈ যাওক, কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত উৰ্জাৰ অনুভৱ কৰিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব পাৰে। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাক
গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আজি আপুনি আপোনাৰ প্ৰিয়জনক ট্ৰফী আৰু চকলেট ইত্যাদি দিব পাৰে। আপুনি ভাবি থকাতকৈ আপোনাৰ জীৱনত এনেকুৱা বহুত ঘটনা ঘটিছে যিবোৰ আপুনি পৰিকল্পনাও কৰা নাছিল। আহিব লগা দিনবোৰত আপোনাৰ হাতত বহুত এনে ভাল সুযোগ আহিব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত। য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। চিকিৎসা সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে ক'লা কাজল কোনোবা এৰাবাৰীত মাটিৰ লগত পুতি থওক। এতিয়া ধনু ৰাশি জাতক জাতিকাসকলৰ ৰাশিফল। স্বাস্থ্য ভালে থাকিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। যদি আজি আপুনি কাৰোবাক পৰামৰ্শ প্ৰদান কৰে তেন্তে নিজেও লোৱাৰ বাবে প্ৰস্তুত থাকক। আপুনি য'ত আছে ততেই থাকিব। কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লগতে আজি আপুনি ৰোমান্টিক যাত্ৰাত যাব পাৰে। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব অকল আপোনাৰ এক ভাল কামৰ সলনি। এই দিনটো এটা মহত্বপূৰ্ণ দিন বুলি পৰিগণিত হ'ব। আজিৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব কিন্তু গধূলিলৈ দূৰৱৰ্তী অতিথিৰ আগমনে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰ'ব। পুৱা আপুনি জীৱনসংগীৰ পৰা এনে কিছু লাভ কৰিব যাৰ ফলত আপোনাৰ দিন বহুত ভাল যাব। চিকিৎসা কৰ্মক্ষেত্ৰত উন্নতিৰ বাবে ভৰ পুৱাতে উঠি সূৰ্যৰ দৰ্শন কৰি 11 বাৰ গায়ত্ৰী মন্ত্ৰ পাঠ কৰক। মকৰ ৰাশিৰ ফলাফল। আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয় যি চুই দিয়াৰ লগত ফুটি যায়। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো এৰাৰ এয়াই ভাল সময়। জীৱনৰ খোলা বমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক। আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। আপুনি কেতিয়াবা গোলাপ আৰু কেৱাৰা জল একেলগে শুঙি চাইছেনে? আজি আপোনাৰ জীৱন প্ৰেমৰ বাবে এনেই সুগন্ধৰে মলমলাই থাকিব। যদি ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰে তেন্তে কিছু কথা নতুনকৈ শিকিব পাৰিব। অনাকাংক্ষিত উৎসৰ পৰা আজি আপোনালোকলৈ গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। বৈবাহিক জীৱনৰ ভেটি হ'ল প্ৰেম আৰু ভাল খাদ্য আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব। চিকিৎসা আৰ্থিক স্থিতি সফল আৰু সবল কৰিবৰ বাবে জালুক গুটি যিকোনো পদ্ধতিৰে খোৱাত প্ৰয়োগ কৰিব। কুম্ভ ৰাশিৰ ফলাফল। মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হ'ব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ কৰক কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। অলপ ভালকৈ তথা সাৱধানেৰে কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব যেনে মই তোমাক এৰি এই পৃথিৱীখনত আন কাৰোৰেই লগত থাকিব নোৱাৰিম। আজিৰ দিনাখন অফিচত সকলো প্ৰকৃততে আপোনাৰ বাবে দিন ভাল কৰিবৰ কাৰণে যেন ৰখি আছে কাৰণ আজি আপুনি তাক সম্বৰ্ধনা জনাইছে জনে আপোনাক বেয়া পায়। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। চিকিৎসা বগা চন্দনৰ তিলক লগাওক স্বাস্থ্য ভালে থাকিব। এনে কৰিলে আপোনালোকৰ দিনটো আজি ভালে যাব।
আৰু কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশিৰ ফলাফল। বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তি তামাছাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। খৰচত বৃদ্ধি হ'ব কিন্তু লগতে আমদানিত হোৱা বৃদ্ধিত ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমাস্পন্দ আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। আপুনি যদি বিচাৰে সমস্যাসমূহৰ হাঁহিমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনিয়েই ল'ব। জীৱনসংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব। চিকিৎসা এটা সমৃদ্ধিশালী জীৱনৰ বাবে নিতৌ তেলেদি গা মালিচ কৰক। এনে কৰিলে আপোনাৰ শৰীৰ ভালে থাকিব। এনেধৰণৰ প্ৰতিদিনৰ ৰাশিফলসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব।